নামনি এইবিলাকত নহয়, সমগ্ৰ অসম ভূমিতে তেওঁলোকে এটা প্ৰতিযোগিতামূলক কথাৰে প্ৰতিপন্ন কৰিব পাৰিব লাগে আৰু পাৰিব বুলি বিশ্বাস। যে প্ৰত্যাহ্বান আছে, সমস্যা আছে, কিন্তু আপোনাৰ দৰে অভিভাৱক আছে, এওঁলোকৰ দৰে ছাত্ৰ ছাত্ৰী আছে, আৰু ইমানবোৰ মানুহে সন্মিলিত সময় খৰচ কৰি স্কুলখনক উৎসাহ আৰু উদ্যম জগাবলৈ আগবাঢ়ি অহা মানুহ যিহেতু আছে, গতিকে আমি পাৰিম। এই পাৰিম এই শব্দটো লৈয়ে মই ভাবো বড়ৌচা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰিয়ালটো আগবাঢ়ি যাব লাগে। মেট্ৰিকৰ আৰু হায়াৰ সেকেন্ডাৰী মাজৰ যদি পাৰ্থক্যটো চাই, কোনোবা এগৰাকীয়ে 90-95% আমাৰ দিনত, তেতিয়া জুনিয়ৰ কলেজবোৰ নাছিল। মই যেতিয়া কটন কলেজত হায়াৰ সেকেন্ডাৰী সায়েন্সত পঢ়িছিলো, তেতিয়া এনেকুৱা আছিলে যে কটনৰ ল'ৰা ছোৱালীয়ে সায়েন্স, আৰ্টছ, কমাৰ্চটো নাই, সকলোতে 7টা 8টা 10টাৰ ভিতৰত তেওঁলোকে ষ্টেণ্ড কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত বেলেগ বেলেগ ঠাইলৈ গ'ল, ডিব্ৰুগড়লৈ আহিল, নগাঁৱৰ ৰামানুজ আহিল, এই সল্ট ব্ৰুক, এই বিভিন্ন ধৰণৰ কথাবোৰ অলপ বেলেগ হ'ল। কিন্তু মই এটা বেলেগ কথা ক'ব বিচাৰিছো যে এই যে কটনলৈ গৈ বা সল্ট ব্ৰুকলৈ গৈ ভাল ল'ৰা ছোৱালী সোমাই ৰিজাল্ট ভাল কৰাটো যিমান কঠিন বা সহজ, যদি মই ভাল মানে ভাল বেয়া মই অকল মাৰ্কছৰ ক্ষেত্ৰত কৈছো, মেট্ৰিকত বেছি মাৰ্কছ নাপায়ো 2 বছৰ পঢ়ি আত্মবিশ্বাসৰ কঠীয়া তুলি মাইকটোলৈ কথা পাতিব পৰা হোৱাৰ লগতে 36%ৰ পৰা যদি আমি 72%লৈ যোৱা দেখো, সেইটো যিটো উত্তৰণৰ গতি, সেই উত্তৰণৰ গতিটো আমাৰ বাবে, জাতিটোৰ বাবে বেছি প্ৰেৰণা সঞ্চাৰী। আৰু তেনে এটা প্ৰেৰণা সঞ্চাৰী কাম কোনে কৰিছে? বড়ৌচা সিনিয়ৰ সেকেন্ডাৰী স্কুলে কৰিছে। মই ইতিহাসৰ ছাত্ৰ আৰু মই জানো এইখিনি সময়ত খুব বেছি দীঘলীয়া ভাষণ দিব নালাগে, গতিকে বড়ৌচাৰ সম্ভাৱনীয়তাৰ বিষয়ে মই ক'লো, আপোনালোকৰ সহযোগিতাৰ কথা ক'লো, ছাত্ৰ ছাত্ৰীৰ মই যিটো ভূমিকা, ছাত্ৰ ছাত্ৰীৰ যিটো মেধা, ছাত্ৰ ছাত্ৰীৰ যি ধৰণৰ ক্ষমতা, সেইখিনি কথাৰ বিষয়ে ক'লো। আৰু দোহৰাৰ প্ৰয়োজন নাই। মই ইতিহাসৰ ছাত্ৰ হিচাপে 2টা সৰু ঘটনা কেৱল মই দোহাৰিব বিচাৰো, কাৰণ বহুতে ভাবিব যে মেল মিটিঙত মাইক পালে আৰু আমাৰ দৰে সমজদাৰ আৰু ইমান শৃংখলাবদ্ধ দৰ্শক শ্ৰোতা পালে বহু মানুহে বহু কথা কৈ যায়। এই কথাবোৰ সম্ভৱ হয়নে? এই যে সম্ভৱ হয়, এই কথাখিনি লেখাৰ মাজত বা মাইকৰ কথাৰ মাজতে বন্দী হৈ নাথাকে, তাৰ সৰু 2টা উদাহৰণ দিওঁ। এওঁলোকৰ বয়সৰ বা এওঁলোকতকৈ 1 বছৰ 2 বছৰ ডাঙৰ এই অসমৰে 2জন মানুহৰ কথা আপুনি মনত পেলাওক। যেতিয়া কটন কলেজ 1901 চনৰ 27 মে, এই আজি কেইদিনমান আগতে 125 বছৰ হ'ল, 3 দিন আগতে কটন কলেজ যেতিয়া অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম কলেজ, এই যেতিয়া কটন কলেজ, আপুনি অৰুণজ্যোতি মৰাণ, মুনীন্দ্ৰ, ৰঞ্জন, মনোৰম, আনসকলৰ চিন্তাৰ কথাটো ভাবক আৰু কটন কলেজৰ সেই কথাটো ভাবক। সমাজত কেনেধৰণৰ মানুহ থাকে, সকলো মানুহৰ উদ্দেশ্য হয়তো বেয়া নহয়, কিন্তু কেতিয়াবা কেতিয়াবা তেওঁলোকে নুবুজাৰ বাবে কেতবোৰ গতিৰোধকৰ সৃষ্টি কৰে। মই সৰু উদাহৰণ এটা দিওঁ। কটন কলেজ 1901 চনৰ 27 মেত হ'ল। মই গোটেই ইতিহাসলৈ নাযাওঁ, সংক্ষেপতে ক'বলৈ হ'লে তাৰ 20 বছৰৰ আগৰ পৰা গুৱাহাটীৰ ৰূপান্তৰৰ খনিকৰ, গুৱাহাটীৰ বেচৰকাৰী প্ৰথমগৰাকী মেয়ৰ, এই যে আমাৰ ৰাজধানী যেতিয়া ঢাকাত আছিল 1905 চনৰ পৰা 11 চনলৈ, তেতিয়া বাংলাদেশী আগ্ৰাসনৰ কথা, তেতিয়া বাংলাদেশ শব্দটো হোৱা নাই, পূব পাকিস্তানৰ পৰা, পূৰ্ব বংগৰ পৰা, পাকিস্তানো হোৱা নাই, ইয়ালৈ অহাৰ কথা যিগৰাকী ব্যক্তিয়ে প্ৰথমে কৈছিল, অসমীয়া মানুহে পাহৰিলে, সেইগৰাকী মানুহেই আছিল কটন কলেজ নিৰ্মাণৰ প্ৰধান খনিকৰ মানিক চন্দ্ৰ বৰুৱা। সেই মানিক চন্দ্ৰ বৰুৱাই গোটেই অসমত মিটিং কৰি ফুৰে, পইচা তোলে, ব্ৰিটিছে কৰিব নিদিয়ে, ব্ৰিটিছে কয় অসমখন অস্বাস্থ্যকৰ জেগা, অসমত কলেজ কিয়? তেনেতে এখন শিৱসাগৰত মিটিং হৈছিল। মই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক এই কথাটো ক'ব বিচাৰিছো, শিৱসাগৰৰ মিটিংখনত এটা প্ৰস্তাৱ ল'বলৈ তেওঁলোকে ঠিক কৰিছিলে। সেই মিটিংখনত কটন কলেজ স্থাপন হোৱাৰ 12 বছৰমানৰ আগতে, সেইখনত সকলো অসমক ভাল পোৱা মানুহ, কিন্তু তেওঁলোকৰ চিন্তা ভিন্ন আছিলে। মানিক চন্দ্ৰ বৰুৱা, তেওঁৰ লগত ফণীধৰ চলিহা, আৰু তেওঁৰ লগত আন এজন ব্যক্তি আছিল আমাৰ বেণুধৰ ৰাজখোৱা। এওঁলোকে লাগিছিল যে অসমত কলেজ হ'ব লাগে, অসমত কলেজ হ'ব লাগে। বেণুধৰ ৰাজখোৱা সাহিত্য সভাৰ সভাপতি, বেণুধৰ ৰাজখোৱাৰ জোৱায়েক, অসমৰ এক বিশিষ্ট পণ্ডিত ডিম্বেশ্বৰ নেওগ, এওঁলোক 3জনে লাগি আছে যে অসমত কলেজ হ'ব লাগে।
আৰু তাৰ বিৰুদ্ধাচৰণ কৰিছে বেলেগ এটা কাৰণত। আপোনালোকে খুব নেতিবাচকভাৱে নাভাবিব। এজন মানুহে এনেকে কৈছে, যিজন মানুহক লক্ষীনাথ বেজবৰুৱাই গুৰুৰ দৰে মানিছিল কলিকতাত, আমাৰ অসম আন্দোলনৰ প্ৰখ্যাত নেতা, অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ তেওঁ আছিল আজু ককা গংগা গোবিন্দ ফুকন। আৰু সেই গংগা গোবিন্দ ফুকন আৰু মাণিক চন্দ্ৰ বৰুৱাৰ অভিন্ন বন্ধু। আজি যেনেকৈ ৰঞ্জন আৰু মুনীন্দ্ৰ বন্ধু, মই উদাহৰণ দিছো, মাণিক চন্দ্ৰ বৰুৱাৰ অভিন্ন বন্ধু আছিল জগন্নাথ বৰুৱা, উজনিৰ প্ৰথম BA, যাৰ নামত এতিয়া JB কলেজ। জগন্নাথ বৰুৱা আৰু গংগা গোবিন্দ ফুকনে ক'লে, অসমত যদি কলেজ পতাৰ প্ৰস্তাৱ লয় আমি তেনে মিটিঙত নাথাকো। সেইখন মিটিং বৰ্জন কৰি গৰ্জন কৰি ওলাই গ'ল তেওঁলোক। আৰু তেওঁলোকৰ লগত ওলাই গ'ল অসমৰ প্ৰথমগৰাকী ন্যায়াধীশ আব্দুল মজিদ। অসমৰ মানুহে হলিৰাম ডেকাৰ নামটো জানে, তেওঁ প্ৰথম মুখ্য ন্যায়াধীশ। আব্দুল মজিদ যোৰহাটৰ, তেওঁ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ কলিকতা হাইকোৰ্টৰ। ইমান পঢ়া শুনা কৰা মানুহ, গংগা গোবিন্দ ফুকন, লক্ষীনাথ বেজবৰুৱাই গুৰু জ্ঞান কৰা, গোহাঁই বৰুৱাই গুৰু জ্ঞান কৰা, তেওঁ জগন্নাথ বৰুৱা আৰু আব্দুল মজিদে ক'লে এনে সভাত আমি নাথাকো। তাৰ উদ্দেশ্য তেওঁলোকে অসমক বেয়া পাই নহয়, কিন্তু তেওঁলোকৰ অলপ সীমিত চিন্তা আছিল। তেওঁলোকে কি কৈছিল জানে, যে অসমত এখন কলেজ হোৱাতকৈ সেইখিনি পইচাৰে কলিকতাত অসমীয়া ছাত্ৰৰ বাবে, ছাত্ৰীৰ কথাটো নাই, ছাত্ৰীটো কটন আৰম্ভ হোৱাৰ 20 বছৰলৈকে আহিবই পৰা নাই, অসমীয়া ছাত্ৰৰ বাবে হোষ্টেল নিৰ্মাণ কৰিব লাগে। কিন্তু মাণিক চন্দ্ৰ বৰুৱা, মই ৰঞ্জন বা মুনীন্দ্ৰ এনে হৈছে নাই নাজানো, অৰুণ জ্যোতিৰ এনেকুৱা হৈছে নাই নাজানো, মাণিক চন্দ্ৰ বৰুৱা লাগি থাকিল বাবে 1901 চনৰ 27 মে'ত কটন কলেজ পালো। কটন কলেজক গৌৰৱ কৰো ছাত্ৰ হিচাপে, আৰু আন এটা কাৰণত গৌৰৱ কৰো, সেই কটন কলেজৰ আৰম্ভণিত তাৰ আৰম্ভণি গীত গাইছিল 8ম শ্ৰেণীলৈকে পঢ়া বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে হাৰমনিয়াম সংগত কৰিছিল। আৰু আছাম এছ'চিয়েশ্যনৰ তেতিয়াৰ নেতা প্ৰমথেশ বৰুৱা, আমাৰ সেই তেতিয়াৰ দিনতে মানে ছবিখনৰ নাম মোৰ মনলৈ অহা নাই, প্ৰখ্যাত ছবি বনোৱা, যিখন পিছত দিলীপ কুমাৰেও কৰিছে, সেই প্ৰমথেশ বৰুৱাৰ দেউতাক প্ৰভাত চন্দ্ৰ বৰুৱাই তাৰ পৰা পাখুৱাজৰ দল পঠাইছিল। এইটো হ'ল কটন কলেজ আৰম্ভণি। তাৰ বহু ইতিহাস আছে। তাৰ মাজৰ কথা যে কলেজ এখন আৰম্ভণি কৰা অসমত, সেই কথাটোতো বিৰোধিতা কৰা মানুহ থাকে। যদিও সেই বিৰোধিতা, মই আকৌ কওঁ, উদ্দেশ্য তেওঁলোকৰ নেতিবাচক নাছিল, কিন্তু তেওঁলোকৰ মতত যদি মাণিক চন্দ্ৰ বৰুৱা, বেণুধৰ ৰাজখোৱা আৰু ফণীধৰ চলিহাৰে পৰিয়ালৰ মানুহ, বিমলা প্ৰসাদ চলিহা অসমৰ একালৰ মুখ্যমন্ত্ৰী, তেতিয়াহ'লে অসমত কিন্তু কলেজ আৰু 10 বছৰ পিছত হ'লই। আৰু দ্বিতীয় এটা কথা কৈ মই সামৰো, অসমৰ মানুহৰ কথা। আমাৰ মানুহে এতিয়া পাকিস্তানৰ লগত হোৱা এই পেহেলগামৰ নাৰকীয় বৰ্বৰ হত্যাকাণ্ডৰ সময়ত মই নিজে 2-3 বাৰ কৈছো, আৰু অসমৰ বা ভাৰতৰ মানুহক, অধিকাংশ মানুহক 2-4 জনক বাদ দি মই চেলিউট জনাইছো। আনকি আছাউদ্দিন ওৱেইচিৰ দৰে সাধাৰণতে সংকীৰ্ণ, খুব গুড়া ইছলামিক কথা কোৱা মানুহেও এনে সময়ত কিন্তু ভাৰত ৰাষ্ট্ৰৰ লগত থিয় হৈছে। আমাৰ জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী আমাৰ উমৰ আব্দুল্লাহ, তেওঁ বৰ সুন্দৰ সুস্থিৰ মন্তব্য কৰিছে, কাৰণ দেশখন চবৰে ওপৰত, দেশৰ স্থিৰতা, দেশৰ নিৰাপত্তা, দেশৰ সাৰ্বভৌমত্ব সকলোৰে ওচৰত। কিন্তু দেশৰ মানুহক এজন অসমীয়া ছাত্ৰই 19-20 বছৰ বয়সত এনে এটা শিক্ষা দিছিল সেই পাকিস্তানক লৈ, সেই কথাখিনি অসমীয়া মানুহে পাহৰি গ'ল। আৰু মই এওঁলোকৰ আগত ক'ব বিচাৰিছো, অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ আগত ক'ব বিচাৰি, মই কোৱা কথাখিনি যে অমূলক নহয়, ইতিহাসৰ মাজত যে ইয়াৰ প্ৰমাণ আছে, তথ্য আছে, সেই কথাটো প্ৰমাণ কৰিবলৈ মই ক'ব বিচাৰিছো। সম্ভাৱনীয়তাৰ কঠীয়াতলি বুলি কোৱাৰ আঁৰত তাত যে যুক্তি আছে, তাৰ বাবেই মই এই কথাটো ক'ব বিচাৰিছো। 1946 চনৰ 16 আগষ্ট ভাৰত স্বাধীন হোৱাৰ প্ৰায় এবছৰ আগৰ কথা। মহম্মদ আলী জিন্নাই ইতিমধ্যে ঘোষণা কৰিছে, কৰেংগে ইয়া লড়েংগে, পাকিস্তান আমাক লাগিবই, পাকিস্তান আমি লমেই। সেই 16 তাৰিখৰ দিনটো আছিল ডাইৰেক্ট একশ্যন ডে, প্ৰত্যক্ষ সংঘৰ্ষ দিৱস। আপুনি নামটোতেই গম পায়, গোটেই কলিকতাৰ হিন্দু মুছলমানৰ একেবাৰে নাৰকীয় সাম্প্ৰদায়িক সংঘৰ্ষ, মৃতদেহ পৰি থাকে। আমাৰ দাস ডাঙৰীয়া যিখন ঠাইৰ পৰা আহিছে, নিমাতীঘাট, তাৰ পৰা 10-15 কিলোমিটাৰ আহিলেই পাব প্ৰখ্যাত অসমীয়া কবি অমূল্য বৰুৱা, যি বৈশ্যা কবিতা লিখিছিল, কুকুৰ নামৰ বিখ্যাত কবিতা লিখিছিল। সেই অমূল্য বৰুৱাৰো সেই সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু হৈছিল কলিকতাত, আৰু তেওঁ মৃতদেহ পৰ্যন্ত বিচাৰি পোৱা নগৈছিল। তেতিয়া কলিকতাৰ পৰা মাত্ৰ আধা ঘণ্টাৰ বাবে
মাত্ৰ আধা ঘণ্টাৰ বাবে অসমীয়া অনুষ্ঠান